देश धारे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद, श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा 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 हरे हरे, हरे राम जय श्री कृष्ण भगवान की जय, श्रील प्रभुपाद की जय, समवेत भक्तवृंद की जय। पंचकल्पतरुभ्यश्च कृपा सिंधु पतितानां पावनेभ्यो वैष्णवेभ्यो नमः। हरे कृष्ण। तो आज नृसिंह चतुर्दशी, तो এই দিনটো आज যজ্ঞ হৈ গ'ল আৰু উৎসৱ আয়োজন কৰিছে। তো আমি কেনেকে গম পাম যে নৃসিংহদেৱ সন্তুষ্ট হ'ল কি না? কেনেকে গম পাম? নাজানো, নৃসিংহদেৱে জানিব। তো যাই হোক, আমি ভগৱানৰ ওচৰত সকলোৱে কিবা বিচাৰোঁ। তো আজি জন্মদিন, নৃসিংহদেৱৰ আৱিৰ্ভাৱ তিথি। তো আজিৰ দিনটোত আপোনালোকে ভগৱানৰ পৰা কি বিচাৰিব? কি লাগে? কি ইচ্ছা আছে? কি লাগে? কোনে কব? মাতাজী কি লাগিব? নৃসিংহদেৱৰ পৰা কি বিচাৰিব আজি? सपना माताजी की লাগিব? নৃসিংহদেৱৰ কি বিচাৰিব কওক? ভগৱানৰ প্ৰেম ভক্তি লাগে। ওকে, আৰু এফালে কি লাগে? প্ৰভু সুমিত প্ৰভু কি লাগিব আপোনাক? ভক্তি লাগে। সঁচাকে কৈ আছে তো? মনে মনে নৃসিংহদেৱ বেলেগ কিবা ক'ব, মোক ইয়াতে কিবা কৈ আছে, এনেকে নহয়তো? সঁচাকে কৈ আছে তো? বেকডোৰত গৈ বেলেগ নোকোৱা তো? তো এইটো বহুত দৰকাৰী বিষয়। আৰু মই কি বিচাৰোঁ সেইটো মই ক'ম। আপোনালোকে বিচৰাটো ক'লে, মই ভক্তিও বিচৰা নাই, প্ৰেমো বিচৰা নাই, মই বেলেগ কিবা বিচাৰিছোঁ, সেইটো আপোনালোকৰ আগত কম। আৰু বেলেগে চাগে বেলেগ কিবা বিচাৰি আছে। মোৰ লিষ্টত ভক্তিও নাই, প্ৰেমো নাই, মই বেলেগ এটা আবেদন লৈহে ভগৱানৰ ওচৰত আজি আহিছোঁ। তো ভগৱদ গীতাৰ 16 চেপ্টাৰ 16 নম্বৰ অধ্যায়ত বৰ্ণনা কৰা আছে। কি বৰ্ণনা কৰা আছে? দুই প্ৰকাৰৰ গুণ আছে। এটা আছে দৈবী সম্পদ, এটা আছে আসুৰিক সম্পদ। ডিমনিক কোৱালিটিজ এণ্ড গডলি কোৱালিটিজ। তো ভগৱদ গীতাত কৈছে দৈবী সম্পদ বিমুক্ষায় নিবন্ধায় আসুৰিমতঃ। তো যিবিলাক দৈবী গুণ, গডলি কোৱালিটিজ, তো সেইবিলাক হৈছে মুক্তিৰ কাৰণ। আৰু যিবিলাক আসুৰিক গুণ, সেইবিলাকে সংসাৰ বন্ধন কৰে। তো এই ইয়াতে যিবিলাক দৈবী গুণৰ বৰ্ণনা কৰা আছে, এটা কৈছে অভয়ম। অভয়ম মানে হৈছে ভয়ৰ পৰা মুক্ত হোৱা, সত্য সংশুদ্ধিৰ, জ্ঞান যোগ ব্যৱস্থিত, দানম দমস্য যজ্ঞস্য, দান কৰা, ইন্দ্ৰিয় সংযম কৰা, যজ্ঞ কৰা, স্বাধ্যায় তপস আৰ্জৱম, বৈদিক শাস্ত্ৰৰ অধ্যয়ন কৰা, অহিংসা, সত্যম অক্ৰোধস, অহিংসা, সত্যবাদী হোৱা, খং নকৰা, এইবিলাক হৈছে দৈবী গুণ। আৰু এই গুণবিলাকে কি কৰিব? আমাক ভগৱানৰ ওচৰলৈ লৈ যাব। কাৰেক্ট না? ত্যাগ শান্তিৰ অপৈশুনম। অপৈশুনম মানে হৈছে বেলেগৰ দুখ নিবিচৰা, এভাৰচন টু ফল ফাইণ্ডিং। তো আমাৰ মাজত আমি অন্যৰ দুখ দেখা পাওঁ নে গুণ দেখা পাওঁ? সঁচা কথা ক'ব দেই, মিছা কথা নক'ব। নৃসিংহদেৱৰ যজ্ঞ সংকট বহি কেনে ভালটো দেখাই নাপায়, খালি সব সময় কি পৰে? এইটো দৈবী গুণ হ'ল নে আসুৰিক গুণ হ'ল? এইটো আসুৰিক গুণ হৈ গ'ল।
আৰু আমি কৈছে দেৱী সম্পদ বিমুক্ষায় নিবন্ধায় শ্ৰীমতা যদি দৈবিক গুণ হয় ভগৱানৰ ওচৰত যাব আৰু আখৰিক গুণ থাকিলে ইয়াতে থাকিব তো এনেকে আৰু কৈছে জীৱদয়া এটো হৈছে দৈবিক গুণ আৰু আখৰিক গুণ বিলাক কি কি দম্ভ দৰ্প অভিমান ক্ৰোধ পাৰিশ্ৰমেব চ দম্ভ কৰা দৰ্প কৰা অভিমান ক্ৰোধ অজ্ঞান এইবিলাক হৈছে আচৰিক গুণ তো এতিয়া আজিৰ দিনত আমি নৃসিংহদেৱক আমি নিজে প্ৰশ্ন কৰিব লাগে মোৰ মাজত দৈবিক গুণ কিমান আহিছে আৰু আখৰিক গুণ কিমান আহিছে তেতিয়া প্ৰেম ভক্তিৰ কথা পাহৰি যাব ভক্তিৰ কথা পাহৰি যাব যেতিয়া এমআৰআই কৰা হয় না বেমাৰ বিলাক ওলাই পৰে আমি বেমাৰ চেকআপে কৰা নাই আজিলে আমি গমেই নাপাওঁ আমাৰ কি বেমাৰ আমিতো কি ভাবিছো আমি এটা ভক্ত হৈ গলো এতিয়া কি হৈ গলো জগত আহুতি দিলো আমি কি হৈ গলো ভক্ত হৈ গলো একদম হয় কি না না কি জগত আহুতি দিলে আখৰিক গুণ বিলাক নোহোৱা হৈ যাব না নাজানো নৃসিংহদেৱ কৰি দিয়ে যদি ভাল তো এইবিলাক হৈছে ডিমনিক কোৱালিটিজ ইয়াতে ভগৱানে কৈছে দৈবী সম্পদ বিমুক্ষায় নিবন্ধা শ্ৰীমতা মাসুচ্চ সম্পদং দৈবীম অভিজাতু হি সম্পাণ্ডৱ তো ভগৱানে অৰ্জুনক কৈছে অৰ্জুনে চিন্তা কৰিছে এইবিলাক দৈবী সম্পদ আখৰিক সম্পদ এইবিলাকৰ কথা কৈছে যে মোৰ পিছে কি হ'ব মোৰ কি গতি হ'ব তেতিয়া ভগৱানে কৈছে চিন্তা কৰিব নালাগে মাসুচ্চ ভগৱানে ভাগৱত গীতাৰ 18 চেপ্টাৰ ভাৰ্স নম্বৰ 66 তাতে ভগৱানে কৈছে মাসুচ্চ তুমি চিন্তা কৰিব নালাগে ইয়াতেও কৈছে চিন্তা কৰিব নালাগে কি কৈছে অভিজাতু হি পাণ্ডৱ তোমাৰ আখৰিক কুলত তোমাৰ জন্ম হোৱা নাই তোমাৰ দৈবিক কুলত জন্ম হৈছে তোমাৰ জন্মই হৈছে দৈবিক গুণ লৈ কেনে তুমি সংসাৰত আহিছা তোমাৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই আৰু তেনেহলে যিবিলাক আখৰিক গুণ আছে আখৰিক গুণ বিলাকৰ অকণ কোনো তো ইয়াতে কৈছে আখৰিক গুণ বিলাকে কি কৰে प्रवृत्तिं स निवृत्तिं स जनान विदुरः असुरः न सौच्यं न विसाचारो न सत्यं तेषु विद्यते কি কৰিব লাগে কি নকৰিব লাগে কোনটো শুদ্ধ কোনটো অশুদ্ধ তেনেকুৱা জ্ঞান বিলাক যাৰ নাথাকে তেওঁক কি বুলি কোৱা হয় আখৰিক বুলি কোৱা হয় আমাৰ কি সেই জ্ঞান আছে আমি কি জানো কি কৰিব লাগে কি কৰিব নালাগে কোনটো শুদ্ধ কিন্তু অশুদ্ধ কি প্ৰভু আমাৰ জ্ঞান আছে কি না জ্ঞান নাই এইকাৰণে এইবিলাক আচৰিক গুণ আৰু কি কৈছে আখৰিক গুণ সম্পন্ন ব্যক্তি বিলাকে কি असत्यम अप्रतिष्ठन्ते जगत आहुर अनिश्चरम এই জগত হৈছে অসত্য মিছা আৰু ঈশ্বৰ বোলা কোনো বস্তু নাই ভগৱান বোলা কোনো বস্তু নাই अपरस्पर संबुद्धम কি অন্য কাম হেতু এই জগতখন কিহৰ কাৰণে সৃষ্টি হৈছে কেৱল কামৰ কাৰণে সৃষ্টি হৈছে আৰু আমাৰ জীৱবিলাকৰ কাম পূৰ্তি কৰিবৰ কাৰণে জগতখন সৃষ্টি কৰা হৈছে কোনে ভাবে এনেকে আখৰিক ব্যক্তি সকলে এনেকে হয় আৰু যদি আমি ভগৱানৰ ওচৰত আহি আমি কেৱল নিজৰ কাৰণে বিচাৰো তে আমাৰ কোনটো কেটেগৰীত আমাৰ নামটো আহিব আসুৰী নে দৈবী 100% আসুৰী কৈছে and then following such conclusion the demonic who are lost to themselves and who have no intelligence engage in unbiblical horrible works mean to destroy the world আৰু তেনেকুৱা ধৰণৰ বুদ্ধিৰে তেওঁলোকে কি কৰে এনেকুৱা কিছুমান কাম কৰে তেওঁলোকৰ কি হয় সংসাৰ এই জগতখন ধ্বংস হৈ যাব এই ৰিসেন্টলি যুদ্ধ হৈছে অকল ইয়াত ভাৰত পাকিস্তানৰ যুদ্ধ তেনেকুৱা নহয় গোটেই পৃথিৱীতে কি হৈছে যুদ্ধ হৈছে এটো ডিমনিক ইন্টেলিজেন্স নে godly intelligence demonic intelligence তো আমি ভগৱানৰ ওচৰত আহি কি প্ৰাৰ্থনা কৰিব লাগে ভগৱানৰ ওচৰত আহি প্ৰাৰ্থনা কৰিব লাগে যাতে সংসাৰৰ যে আখৰিক বুদ্ধি কমি যায় কাৰেক্ট না প্ৰেম ভক্তি বিচাৰিলে জগতখনৰ কি হ'ব আপুনি ভক্তি পালে আপোনাৰ উদ্ধাৰ হৈ গল মাতাজী প্ৰেম ভক্তি পালে মাতাজী উদ্ধাৰ গল বাকি জগতৰ কি হ'ব তো জগতৰ মা ভগৱানৰ কি প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু আপুনি ইতিহাসৰ সকলোকে ডাঙৰ সাৰ্জন হাৰ্ট সাৰ্জন আমাৰ যে হৃদয়ৰ বেমাৰ হয় তেতিয়া আমি কি কৰো ডক্টৰৰ ওচৰত যাও কেনেকুৱা ডক্টৰ এক্সপাৰ্ট হৃদৰোগ বিশেষজ্ঞ যে ভালকে হৃদয়ৰ অপাৰেশ্যন কৰিব পাৰে আৰু আপোনালোকে জানে নৃসিংহদেৱেও ভাল অপাৰেশ্যন কৰিব পাৰে কি কৰিব পাৰে
অপারেশন করে পারে তব কর কমল বড়ি না কমদ্ভুত শৃঙ্গার দলিত হিরণ্য কশিপু তন ভৃঙ্গম ঠিক না তো নৃসিংহদেৱে কি কৰিছে হিৰণ্যকশিপুৰ বুকু ভেদ কৰিছে ফালিছে তো আমি কি বিচাৰো আমাৰ হৃদয় ভেদ কৰাটো বিচাৰো কি না কোনে কোনে বিচাৰে নৃসিংহদেৱে আপোনালোকৰ আই হৃদয় ফালি দিয়ক হাত উঠাওক কোনে কোনে বিচাৰে দুই চাৰিজনে বিচাৰে বাকি বিলাকে নিবিচাৰে না খুব ভালকে জমা কৰি ৰাখক ভাল ভাল বস্তু আছে হৃদয় কৈ আছো এমআৰআই চলি আছে খুব ধুনীয়াকে জমা কৰি ৰাখক তো এটি কৈছে এই কাৰণে নৃসিংহদেৱে হিৰণ্যকশিপুৰ হৃদয় অপাৰেশন কৰিছে হৃদয় ফালিছে আৰু কি কৰিছে যিটো ডিমনিক কোৱালিটিজ ভগৱানৰ কি আছে নখ আছে খুব ধাৰ ঠুকা নখ বজ্ৰৰ নিচিনা নখ আছে আৰু যে নখ বিলাক আমাৰ হৃদয়ত যদি আমি সোমাবলৈ কম তেতিয়াহ'লে কি হ'ব আমাৰ হৃদয়ৰ যিমান লেতেৰা বস্তু সেইবিলাক কি হ'ব চাফা হ'ব মায়াপুৰত এজনী মাতাজী আছিলে তো মাতাজী ৰাতি সপোন দেখিছে নৃসিংহদেৱ আহিছে আৰু মাতাজীৰ হৃদয়ত নখ সোমাই দিছে বক্ষস্থলত নৃসিংহদেৱে মায়াপুৰ নৃসিংহদেৱ নখ সোমাই দিছে আৰু এনেকে উলিয়াই আনিছে উলিয়াই কিনে মাতাজীক দেখিছে এইবিলাক কি কোলা কোলা দেখাইছে তো মাতাজী একো বুজি পোৱা নাই এইবিলাক কি তো পংকজ জংগৰী প্ৰভুক সুধিছে যে ৰাতি মই সপোন দেখা পাইছিলো নৃসিংহদেৱ আহিছিলে মোৰ বুকুত নৃসিংহদেৱে কি কৰিছে পুৰা নখ সোমাই দিছে আৰু উলিয়াই কিনে দেখাইছে বোলে কোলা কোলা কিবা দেখাইছে মই একো বুজি পোৱা নাই তো কৈছে আমাৰ হৃদয়ত কি আছে বহুত কাম আছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাক ভৰি ভৰি আছে কোনে উলিয়াই প্ৰেম ভক্তি পিছত আরে আগতে তো বেমাৰটো ঠিক কৰি ল হৃদয়ত কাম যোৱা নাই ক্ৰোধ যোৱা নাই লোভ যোৱা নাই আৰু প্ৰেম ক'ৰ পৰা আহিব জন্দিছ নহলে জীৱত তেজ কেনেকৈ আহিব সেইকাৰণে ভগৱানৰ ভক্তবিলাকে বেছিকৈ প্ৰাৰ্থনা কৰে ভাগৱত প্ৰেয়াৰ্ছ আছে তো ভাগৱত কৈছে ওম নমো ভগৱতে নৰসিংহায় নমস্তে তেজসে आविर्भव वस्त्र नख वस्त्र दंस्त्र कराम सयन रंधय तमुग्रस ग्रस ओम स्वाहा अभयम अभयम आत्मनि भूयिस्ता ओम क्षरम এটি কৈছে মই নৃসিংহদেৱক প্ৰণাম কৰো তেওঁ হৈছে সকলো শক্তিৰ উৎস আৰু তেওঁৰ নখ আছে আৰু দাঁত আছে ভগৱানৰ নখ আৰু দাঁতক ইয়াতে বজ্ৰৰ লগত তুলনা কৰে থান্ডাৰবোল্ট Kindly vanquish our demon-like desires for fruitive activity in this material. Hey, Prabhu, Prahlad Maharaj प्रार्थना কৰি আছে কি কৰি আছে যে প্ৰভু আপোনাৰ দাঁত আৰু আপোনাৰ নখ বজ্ৰ নিচিনা আপুনি মোৰ কি কৰে মোৰ হৃদয়ত বহুত ভৌতিক আখৰিক ইচ্ছা আছে সেইবিলাক কি কৰি দিয়ক নষ্ট কৰি দিয়ক আমি নৃসিংহদেৱৰ প্ৰিয় নে প্ৰহ্লাদ মহাৰাজ প্ৰিয় আৰু আমি যদি নৃসিংহদেৱক প্ৰেয়াৰ কৰো আমি আর মনত যেনেকে ভাবাই তেনেকে প্ৰাৰ্থনা কৰিব লাগে নে কাৰ কেনেকে প্ৰাৰ্থনা কৰিব লাগে কাৰ পদচিহ্ন অনুকে প্ৰাৰ্থনা কৰিব লাগে প্ৰহ্লাদ মহাৰাজ আৰু আমি যিবিলাক কথা কৈছে আমাক এইটো লাগে প্ৰহ্লাদ মহাৰাজ এইবিলাক কৈছে তো আমি পৰম্পৰা দেই নাই যজ্ঞ কৰি আছো স্বাহা কৰি আছো কিন্তু কি কৰি আছো আমি নিজে নাজানো হয় কি না কি হেতা পৰা লাগি আছে কিন্তু আমি গমেই নাপাওঁ কেনেকে প্ৰাৰ্থনা কৰিব লাগে আরে ভগৱানৰ ওচৰত যাব প্ৰাৰ্থনা পৰম্পৰাত কৰিব লাগিব পৰম্পৰাৰ বাহিৰত প্ৰাৰ্থনা কৰিলে নৃসিংহদেৱে এবাৰো নাচায় এই জগতত নৃসিংহদেৱ কাৰ কাৰণে আহিছে প্ৰহ্লাদৰ কাৰণে আহিছে তো আমি প্ৰহ্লাদৰ কথাই নাজানো মই যদি এতিয়া সুধো প্ৰহ্লাদ মহাৰাজৰ কি শিক্ষা মই 100% গ্যাৰান্টি দি কওঁ এতে বহুত দুই এজনেহে ক'ব পাৰিব বাকি বহুতেই একো নাজানে কাৰণ না তো কেনেকৈ নৃসিংহদেৱ সন্তুষ্ট হ'ব নৃসিংহদেৱৰ যজ্ঞ কৰি আছো আমি আহুতি দি আছো কিন্তু প্ৰহ্লাদ মহাৰাজৰ কথা আমাৰ মান্যতেই নাই কাৰণ না আজি যে যজ্ঞ কৰি আছিল আমি কিমান জনে প্ৰহ্লাদ মহাৰাজৰ কথা ভাবিছো হাত উঠাওক কিমান জনে প্ৰহ্লাদ মহাৰাজৰ কথা ভাবি আছে কোনেও ভবা নাই এতে কৈছে লক্ষ্মী নৃসিংহ ভগৱান কি জয় কৰি আছে আমি প্ৰহ্লাদ নৰসিংহ ক'ব লাগে কি ক'ব লাগে লক্ষ্মী দেৱীৰ কাৰণে ইয়াতে নৃসিংহদেৱ অহা নাই কাৰ কাৰণে আহিছে প্ৰহ্লাদৰ কাৰণে আহিছে আমি কাৰ জয়গান কৰি আছো লক্ষ্মী নৃসিংহ কৈ আছো আরে লক্ষ্মী যেতিয়া নৃসিংহদেৱ ওলাইছে লক্ষ্মী দেৱীয়ে কৈছে আপুনি যাওকচোন আপোনাৰ পতিক লগ কৰক লক্ষ্মী দেৱীয়ে কৈছে এইটো মোৰ পতি নহয় বোলে এই মোৰ পতিৰ এই ৰূপটো মই আগতে কেতিয়াও দেখা নাই লক্ষ্মী দেৱী ওচৰতে যোৱা নাই ব্ৰহ্মা যোৱা নাই দেৱতাবিলাক যোৱা নাই শিৱ যোৱা নাই কোন কৈছে নৃসিংহদেৱৰ ওচৰত
প্ৰহ্লাদ গৈছে আৰু আমি প্ৰহ্লাদ মহাৰাজক পাত্তাই নিদিওঁ প্ৰহ্লাদ মহাৰাজৰ মানে কোনো দৰকাৰেই নাই আমাৰ ডাইৰেক্ট কানেকশ্যন নৃসিংহদেৱৰ লগত কাৰ লগত আমাৰ কানেকশ্যন নৃসিংহদেৱৰ লগত কানেকশ্যন আৰু যজ্ঞ যে আমি কৰিছোঁ মই কোৱা নাই যজ্ঞ কৰিব নালাগে কিন্তু যজ্ঞ জীৱন বুলি বস্তু আমি আহুতি দিওঁ সেইবিলাক কি শুদ্ধতা আছে গো পালন কৰিছে ঘি লাগে না যজ্ঞ কৰিবলৈ কিমান জনৰ ঘৰত গো মাতা আছে গো সেৱা কৰে বিক্ৰী নকৰেতো বাচ্চা গাখীৰ দিয়া পিছত পোৱালি বিক্ৰী কৰে গাখীৰ নিদিয়া হলে বিক্ৰী কৰে তেনে সেইটো গো ৰক্ষা কৰা নাই গো সেৱা হৈ আছে গো ৰক্ষা কৰিব লাগিব খালি গাখীৰৰ কাৰণে গোমাতা পুহিলে নহব আৰু গাখীৰৰ কাৰণে যে গাখীৰ নিদিয়ে গোমাতা বিক্ৰী কৰি দিলে সেইটো হিংসা মিল্ক হয় আৰু তেনেকুৱা ধৰণৰ ঘিৰে মই নাজানো ভগৱান কিমান সন্তুষ্ট হ'ব প্ৰভুৱে কৈছে যিটো কাৰণে গোমাতাৰ বাচ্চাটো গোমাতাৰ পৰা আঁতৰ কৰি লৈ যায় সেই কথা মই ভাগৱতৰ পিছত লিখিব নোৱাৰো আৰু সেইটো আমি সদায় কৰি আছো আমি গো সেৱা কৰো ৰাখো গাখীৰ নিদিলে কি কৰি দিও বজাৰত পঠাই দিও কাৰেক্ট না তো সেইকাৰণে প্ৰহ্লাদ মহাৰাজে আমাক কি কৈছে মোৰ হৃদয়ত আখৰিক প্ৰবৃত্তি আছে সেইবিলাক আপুনি কি কৰে নোহোৱা কৰে প্লিজ এপিয়াৰ ইন আৱাৰ হাৰ্টস এণ্ড ড্ৰাইভ আৱাৰ ইগনোৰেন্স মোৰ হৃদয়ত আবিৰ্ভূত হওক আৰু মোৰ হৃদয়ৰ সমস্ত অজ্ঞান দূৰ কৰি দিয়ক so that by your mercy we may become fearless in the struggle for existence in this material world মোৰ হৃদয়ৰ পৰা যদি অজ্ঞান দূৰ হৈ যায় তেতিয়াহ'লে মই কি হৈ যাম মোৰ অভয় আহিব তাৰপিছত প্ৰহ্লাদ মহাৰাজে নৃসিংহদেৱক এটা প্ৰাৰ্থনা কৰিছে কি প্ৰাৰ্থনা কৰিছে মোক বহুতে কৈছে যে এইবিলাক যুদ্ধ বিগ্ৰহ হৈ আছে ইস্কনে কি কৰি আছে ইস্কনে কি কৰিব লাগে ইস্কনে যি কৰিব লাগে সেইটো অৱশ্যই কৰি আছে আৰু এইটো মই কোৱা কথা নাই প্ৰহ্লাদ মহাৰাজে কি কৈছে স্বস্তি অস্তু বিশ্বস্য খলঃ প্ৰসিদ্ধতম ধ্যায়ন্তু ভূতানি শিবং মিথুধিয়া মনস্ස ভদ্রম ভজতা তরুক্ষজে অবৈশ্যতম নো মতির অপিয়হৈতুকি কৈছে স্বস্তি অস্তু বিশ্বস্য গোটেই জগতৰ কি হওক কল্যাণ হওক জগতখন মংগলময় হওক খলঃ প্ৰসিদ্ধতম যিসকল ঈৰ্ষালু মানুহ আখৰিক মানুহ তেওঁলোকে কি হৈ যায় সন্তুষ্ট হৈ যায় কি এনেকুৱা কাৰ্য আছে যিটো কৰিলে এই জগতৰ কল্যাণ হ'ব কি এনেকুৱা কাৰ্য আছে যিটো কৰিলে ঈৰ্ষালু মানুহবিলাকো কি হৈ যাব শান্ত হৈ যাব even the envious people will become pacified কি এনেকুৱা কাৰ্য আছে কৰিলে জগতৰ কল্যাণ হ'ব ঈৰ্ষালু মানুহবিলাক শান্ত হ'ব সন্তুষ্ট হ'ব কি কাৰ্য मनस भद्रम भजतात अधुक्षजे যে কৃষ্ণ ভক্তি অনুশীলন কৰে যদি জীৱবিলাকে ভক্তি যোগৰ অনুশীলন কৰে কি হ'ব তেতিয়াহে জগতখনৰ মংগল হ'ব আৰু এই যিমান আখৰিক ব্যক্তি আছে ঈৰ্ষালু ব্যক্তি আছে তেওঁলোকে কি হৈ যায় তেওঁলোকে স্যাটিসফাইড হৈ যাব এখানে প্ৰহ্লাদ মহাৰাজ কৈছে মে দেয়াৰ বি গুড ফৰচুন থ্ৰুআউট দ্য ইউনিভাৰ্স may all envious person be pacified may all living entities become calm by practicing bhakti yoga সকলো জীৱ শান্ত হৈ পৰিব কেতিয়া যদি ভক্তি যোগৰ অনুশীলন কৰে for by accepting devotional service they will think of each other's welfare যদি আমি যদি ভগৱানৰ ভক্তি ভালকে কৰো তেতিয়া আমি ইজনে হিজনৰ কি বিচাৰিম কল্যাণ বিচাৰিম যেতিয়ালৈকে সমাজত ভক্তি যুগৰ সূচনা নহয় আমি যদি মানৱ ভক্তিত লগাব নোৱাৰো ভগৱানৰ সেৱাত সংলগ্ন কৰিব নোৱাৰো তেতিয়ালৈকে 100% গ্যাৰান্টেড আমি ইজনে হিজনৰ কেতিয়াও কল্যাণ চিন্তা কৰিব নোৱাৰো আৰু ভক্তি যদি কৰো কিন্তু আমাৰ নিজে যেনেকে ভাবিছে তেনেকে প্ৰভুপদে ভক্তি কৰিছে নিজে মনৰ মতে কৰা নাই প্ৰভুপদে কেনেকে ভক্তি কৰিছে প্ৰহ্লাদ মহাৰাজৰ পদ চিহ্ন অৱলম্বন কৰি কেনে ভক্তি কৰিছে প্ৰভুপদে প্ৰহ্লাদ কি বুলি প্ৰাৰ্থনা কৰিছে ভগৱানক কি বুলি প্ৰাৰ্থনা কৰিছে প্ৰভুপদে কৈছে শ্ৰীমদ ভাগৱতম 7 canto 9 chapter verse number 20 ভগৱানৰ শ্ৰীকৃষ্ণৰ পাদপদ্মে প্ৰাৰ্থনা কৃষ্ণ তব পুণ্য হবে ভাই যেতে বিদেশত গৈছিলে প্ৰভুপাদ তে প্ৰভুপাদে ভগৱানৰ প্ৰাৰ্থনা কৰিছে আৰু কি বুলি প্ৰাৰ্থনা কৰিছে एवं जनन निपतितं प्रभवाहि कुरुपे कामाभिकाम मनुजः प्रपतन प्रसंगात् कृत्वा सत्सुरसिना भगवान गृहीतः स्वहं कथं विसृजे तव भृत्त सेवा এটা গীতৰ মাজত প্ৰভুপাদে এটা শ্লোকা লিখিছে আৰু শ্লোকাটো কোনে কৈছে এটো প্ৰহ্লাদ মহাৰাজে কৈ আছে কাক কৈ আছে কাক কৈ আছে কাক কৈ আছে কাক কৈ আছে
আৰু প্ৰহ্লাদ মহাৰাজে কাৰ লগত কথা পাতিব? আমাৰ লগত কথা পাতিব? নিজ গাঁৱৰ লগত কথা পাতিব নে মোবাইলত কথা পাতিব? হা নে দেউতাৰ লগত? দেউতাটো নুশুনে। দেউতাৰ লগত কাৰ লগত কথা পাতিছে? নিজ গাঁৱৰ লগত কথা পাতি আছে। আৰু নিজ গাঁৱৰ কি বুলি কৈছে? কৈছে এवं জনং নিপতিতং প্ৰবাহি কুপে কামাভিকাময়া প্ৰবতন প্ৰসংগাত। ভৌতিক ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে জীৱবিলাক গৈ 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 কি কৰিছে? কুৱাত পৰি আছে। ক'ত পৰি আছে? কুৱাৰ ভিতৰত পৰি আছে, অন্ধকাৰ কুৱাত পৰি আছে। আৰু মই পঢ়িব গৈ আছিলো এই কুৱাৰ ভিতৰত। সেই সময়ত মোক এজন ব্যক্তিয়ে থাপ মাৰি উঠালে। কি কৰিলে? এজন ব্যক্তিয়ে মোক কি কৰিলে? থাপ মাৰি উঠালে। কৃত্বাত্মসাৎসুৰসিনা ভগৱান কৃতঃ। ভগৱান নাৰদ মুনিয়ে মোক সেই কুৱাৰ পৰা উঠাই আনিছে। কৈছে সোহং কথং বিসৃজ তব ভক্ত সেৱা। নৃসিংহদেৱে সুধিছেন প্ৰহ্লাদ তোমাক কি লাগে? আৰু প্ৰহ্লাদে কি কৈছে যে মোক একো নালাগে আৰু মই আপোনাৰ সেৱা কৰিব নিবিচাৰো। প্ৰহ্লাদ মহাৰাজে কি কৈছে? মই আপোনাৰ সেৱা কৰিব নিবিচাৰো। তুমি কাৰ সেৱা কৰিবা? কৈছে মোৰ দায়িত্ব হৈছে মোক যিজন ব্যক্তিয়ে মই যেতিয়া ভৌতিক অন্ধকূপত কুৱাত সোমাই গৈ আছিলো সেই সময়ত যিজন ব্যক্তিয়ে মোক উঠাই আনিছে সেইজন ব্যক্তিৰ মই সেৱা কৰিম। প্ৰভু মই আপোনাৰ সেৱা নকৰোঁ। करेक्ट ना? कथन विसृजे तब भृत्य सेवा। আপোনাৰ ভিতৰৰ মই সেৱা ত্যাগ কৰিব নোৱাৰো। কি আমাৰ মনত তেনেকুৱা ভাৱ আহিছে? আমি এতিয়া ভগৱানৰ সেৱা কৰিব বিচাৰো নে ভগৱানৰ ভক্তৰ সেৱা কৰিব বিচাৰো? কি বিচাৰো? প্ৰভুপাদৰ মোডেৰ মিছন আমাৰ মাইণ্ডত আছে। আমি যে ইস্কন জয়েন কৰিছো, মই যজ্ঞৰ বিৰোধী নহয়, যজ্ঞ কৰক, আপত্তি নাই। কিন্তু আমাৰ মাইণ্ডত কি আছে? প্ৰভুপাদৰ যে 7টা উদ্দেশ্য তাতে যজ্ঞৰ কথা উল্লেখ কৰা হোৱা নাই। প্ৰভুপাদৰ 7টা উদ্দেশ্য লিখা আছিলে। 3 নম্বৰ উদ্দেশ্য তাতে লিখিছে আমি জীৱবিলাক যাতে গোটেইবিলাক ইজনে সিজনৰ ওচৰত আহিব লাগে। ইজনে সিজনৰ মাজত ঈৰ্ষা ভাৱ থাকিব, বেয়া ভাৱ থাকিব নালাগে। আমাৰ মাজত আহিছে এইবিলাক। যজ্ঞ কৰি কৰি আমাৰ মাজত ইজনে সিজনৰ ঈৰ্ষা কৰা, ভুল দুখ বিচৰা এই স্বভাৱবিলাক গৈছে? নাই যোৱা নাই। ফোন কৰি কৰি মাতি মাতি আনিব লাগে আমি ভক্তবিলাকক। কাৰেক্ট না? ইজনে দেখাবলৈ ইজনে মুখটো ঘূৰাই দিয়ে। কি লাভ হৈছে আমাৰ যজ্ঞ কৰি কেনে? তো সেইকাৰণে কৈছে প্ৰভু মই আপোনাৰ সেৱা নকৰো। কতং বিসৃজে তব ভৃত্য সেৱা। সেইকাৰণে আমি ইস্কনত আহিছো। আমি যি যজ্ঞ কৰিছো, হৰে কৃষ্ণ জপ কৰিছো, প্ৰসাদ খাইছো, এইবিলাক কাৰ কাৰণে? কাৰ কাৰণে? প্ৰভুপাদৰ কাৰণে। তো আমাৰ প্ৰথম দায়িত্ব কি? প্ৰভুপাদৰ সেৱা কৰিব লাগে নে ভগৱানৰ সেৱা কৰিব লাগে? প্ৰভুপাদৰ অৰ্ডিনেশ্যন, সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে। এইটোৱে যে আমাৰ পৰম্পৰা। আৰু তেতিয়া ভগৱান সন্তুষ্ট হ'ব। আৰু আদাৰৱাইজ আমি যিমান যজ্ঞ কৰো, যিমান আহুতি দিও, ভগৱান সন্তুষ্ট নহয়। কেনেকে? কৈছে মোরে পূজে মাত্ৰ মোর ভক্ত না পূজে, মোরে পূজে মাত্ৰ সেদম বিঘ্ন হে মোর প্রসাদের পাত্র। ভগবানে কৈছে মোরে পূজে মাত্ৰ, মোর ভক্ত না পূজে। মোর ভক্তৰ ভক্ত নৃসিংহদেৱৰ আহুতি যে প্ৰহ্লাদ মহাৰাজ আমাৰ মাইণ্ডত নাই। প্ৰহ্লাদ মহাৰাজৰ শিক্ষা আমাৰ মাইণ্ডত নাই। আমাৰ ব্যস্ততা খালি যজ্ঞত আহুতি দিয়া। তো ভগৱানে কৈছে মোৰে পূজে মাত্ৰ, মোৰ পূজা কৰিছে, আহুতি দি আছে, মোৰ ভক্তৰ ফালে চোৱাই নাই। কৈছে সে দাম্ভিক, কৈছে ই বহুত অহংকাৰী আৰু সি মোৰ কেতিয়াও কৃপা নাপায় কৈছে। সেইকাৰণে প্ৰভুপাদৰ যিটো শিক্ষা, আৰু প্ৰভুপাদে সেই পৰম্পৰাত আছে। প্ৰভুপাদে কৈছে, প্ৰভুপাদৰ যিমান লিখনি আছে চব প্ৰভুপাদে যিমান ক্ৰেডিট কাক দিছে? গুৰুদেৱক দিছে। এজন যদি ভক্ত যদি আহে, আমি কাৰোবাক এটা জপমালা দিওঁ, জপ কৰিবলৈ আৰম্ভ কৰে, আমি কি অহংকাৰ কৰো? তাক ভক্ত কোনে বনালে? মই বনালো। তাক ব্ৰহ্মচাৰী কোনে বনালে? মই বনালো। আৰু ইয়াতে প্ৰভুপাদৰ ওচৰত যেতিয়া এজন ভক্ত আহে, প্ৰভুপাদে কান্দে। প্ৰভুপাদে কি বুলি কয়? মোৰ গুৰুদেৱে, মই গুৰুদেৱৰ সেৱা কৰিব বিচাৰো আৰু সেইকাৰণে মোৰ গুৰুদেৱে ইয়াক মোৰ ওচৰলৈ পঠাইছে। প্ৰভুপাদে কেতিয়াও দম্ভ কৰা নাই। মই প্ৰচাৰ কৰিছো, মই গ্ৰন্থ লিখিছো, মই 108টা মন্দিৰ বনাইছো, মই ফাউণ্ডাৰ আছো ইস্কন। দম্ভ নাই। আৰু আমাৰ মাজত কি আছে? দম্ভ আছে কি না? আছে। এইটো দৈবিক সম্পদ নে আক্ষৰিক সম্পদ? দৈবিক গুণ নে আক্ষৰিক গুণ? আমিতো খুব জগতৰ মানুহে জানে, আমাৰ ভক্ত বুলি জানে, তিলক কৰিছে, ভাল আমি যজ্ঞ কৰিব জানো, শাস্ত্ৰ পঢ়িব জানো, শ্লোকা ক'ব জানো, বৈষ্ণৱ হৈ গলো আমি। কিন্তু আমাৰ মাজত কি দৈবিক গুণবিলাক আহিছে? নাই অহা। কাৰেক্ট না? তো সেইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে যদি আমি জগতৰ কল্যাণ বিচাৰো, তো আজিৰ দিনা আমি ক'ব খোজো যে স্বস্তি অস্তু বিশ্বস্য খলঃ প্ৰসিদ্ধতাম ধ্যায়ন্তু ভূতানি শিৱম মিথু ধিয়া। তো প্ৰহ্লাদ মহাৰাজে কৈছে
তেতিয়াহ'লে জগতৰ কি হ'ব? কল্যাণ হ'ব। যদি ভক্তি যোগৰ অনুশীলন কৰে জগতৰ কল্যাণ হ'ব। Therefore, let us all engage in the service of the supreme transcendence, Lord Sri Krishna, and always remain absorbed in thought of him. তো সেইকাৰণে আমি সদায় যেন ভগৱানৰ সেৱাতে নিযুক্ত হৈ থাকো, আৰু এনেকৈ যদি নিযুক্ত হৈ থাকো তেনেহ'লে, কাৰণ আমাৰ মনত যদি ভগৱানক যেতিয়া প্ৰহ্লাদ নিচিংহদেৱ আহিছে, প্ৰহ্লাদ মহাৰাজে আৰু এটা প্ৰশ্ন কৰিছে। তো কৈছে, প্ৰহ্লাদ তোমাক কি লাগে? তেতিয়া প্ৰহ্লাদ মহাৰাজ আৰু এটা বস্তু কৈছে। কি বুলি কৈছে? প্ৰহ্লাদে কৈছে যে প্ৰভু, যদি আপুনি মোক কিবা দিব বিচাৰে তেনেহ'লে এটা বস্তু কৰক। তো কৈছে আপুনি হৈছে বৰদ্ৰাজ। বৰদ্ৰাজ মানে ভগৱানে যি বৰ লাগে আপুনি যি বিচাৰিব তাকেই দিব পাৰে। তো ভগৱানতকৈ ডাঙৰ আৰু বৰদান কৰা ব্যক্তি নাই। তো ভগৱানে কৈছে, হে বৰদ্ৰাজ, আপুনি যদি কিবা যদি দিব বিচাৰিছে তেনেহ'লে এটা কাম কৰক, মোৰ হৃদয়ত যাতে কোনো ধৰণৰ ভৌতিক ইচ্ছা নাথাকে। কি প্ৰাৰ্থনা কৰি আছে প্ৰহ্লাদ মহাৰাজ? কি প্ৰাৰ্থনা কৰি আছে? মোৰ হৃদয়ত কি থাকিব নালাগে? কোনো ভৌতিক ইচ্ছা থাকিব নালাগে। আৰু বিচাৰিব পাৰে মোক এটা গ্ৰহ দি দিয়ক, মোক সাহিত্য মুক্তি দিয়ক, চালুক্য মুক্তি দিয়ক, চালুক্য দিয়ক, শাস্ত্ৰী দিয়ক, মোক এখন ৰাষ্ট্ৰপতি বনাই দিয়ক। কিমান কি বিচাৰিব পাৰে? প্ৰহ্লাদ মহাৰাজে কি বিচাৰি আছে? কৈছে, यदि दैसस्मे गवं वरं स्पंदनदर्शव कवनं हृदि असंरुहं भवतस्तु विनिवरम। কৈছে আপুনি যদি দিব বিচাৰিছে তেনেহ'লে মই আপোনাক প্ৰাৰ্থনা কৰিছো, মোৰ হৃদয়ত যি ভৌতিক ইচ্ছা সেইটো যাতে আৰু বাঢ়ি নাথাকে আৰু সেইটো একেবাৰে শেষ হৈ যায়। তো সেইকাৰণে এই যে আক্ষৰিক গুণবিলাকৰ কথা এটা বনাই ভাগৱত গীতাত এইটো 16 নম্বৰ এটা আপোনালোকে পঢ়িব। ইয়াতে কৈছে যে যিসকলে আক্ষৰিক গুণ সম্পন্ন ব্যক্তি তেওঁলোকে সংসাৰত ধ্বংস কৰা কামবিলাক কাম কৰে, আৰু তেওঁলোকে কেৱল কামৰ সেৱা কৰে, কামক পুষ্ট কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে অহংকাৰৰ বশৱৰ্তী হয়, মিথ্যা অহংকাৰৰ বশৱৰ্তী হয়, আৰু তেওঁলোকে অখুচি কাম কৰে, আৰু তেওঁলোকে ভাবে যে ইন্দ্ৰিয় তৃপ্তি কৰাই হৈছে জীৱনৰ লক্ষ্য। মনুষ্য সমাজৰ লক্ষ্য কি বুলি ভাবে? যিবিলাক আক্ষৰিক গুণসম্পন্ন ব্যক্তি, চিন্তাম অপৰিমেয়ম স পৰয়ন্তম উপাশ্ৰিতঃ। তো আক্ষৰিক গুণসম্পন্ন ব্যক্তিসকলে ভাবে যে জীৱনৰ লক্ষ্য হৈছে ইন্দ্ৰিয় তৃপ্তি কৰা। Thus until the end of life their anxiety is immeasurable. তো সেইকাৰণে যেহেতু তেওঁলোকৰ আক্ষৰিক ইন্দ্ৰিয় তৃপ্তি কৰাই জীৱনৰ লক্ষ্য কৰে, সেইকাৰণে তেওঁলোকৰ জীৱনত কেৱল কুণ্ঠাই থাকে। আৰু এনেকে আশা পাশ সতেজ বদ্ধা কামক্ৰোধ পৰায়ণঃ। যদি হৃদয়ত বহুত ইচ্ছা আছে, ইচ্ছা আছে, সেইকাৰণে তেওঁলোকৰ মাজত কি কি গুণ দেখা পোৱা যায়? কামক্ৰোধ পৰায়ণঃ। তেওঁলোক সততে তেওঁলোক বহুত ক্ৰোধ কৰে, খং কৰে, আৰু absorb in lust and anger, they seek money by illegal means for gratification. আৰু যদি কাম আৰু ক্ৰোধত বশীভূত হৈ থাকে, যিকোনো উপায়েৰে তেওঁলোকে কি কৰে? ধন সংগ্ৰহ কৰে। আৰু তেওঁলোকে ভাবে মোৰ আজি ইমান টকা আছে, মই আৰু কাইলৈ বেলেগ বেলেগ পৰিকল্পনা আছে, মোৰ আৰু ধন হ'ব, আৰু মোৰ ফিউচাৰত ভৱিষ্যতত আৰু ধন বাঢ়িব, আৰু ধন বাঢ়িব। তেওঁ মোৰ শত্ৰু, তেওঁক মই আজি মাৰি পেলালো, আৰু অহা কাইলৈ মই বাকী শত্ৰুবিলাককো কি কৰিম? মাৰি পেলাম। আৰু মই সকলোৰে প্ৰভু, মই ভোক্তা, মই শক্তিমান, মই সুখী, মই ধনী ব্যক্তি। মোৰ আত্মীয় স্বজনবিলাক বহুত ধনী হয়, আৰু মোৰ দৰে সুখী ব্যক্তি আৰু শক্তিশালী ব্যক্তি কোনো নাই। মই যজ্ঞ কৰিম, মই দান দিম, আৰু মই আনন্দ কৰিম। তেনেকে তেওঁলোকে আক্ষৰিক গুণসম্পন্ন ব্যক্তিবিলাকে ভাবে। আৰু এনেকে অনেক চিত্ত বিভ্ৰান্ত মোহজাল সমৃতঃ প্ৰসক্ত কাম ভোগেষু পতন্তি নৰকে আশুচো। আৰু এনেকুৱা ধৰণৰ কৰ্ম কৰি কৰি তেওঁলোকে কলৈ তেওঁলোকৰ গমন হয়? নৰকত গমন হয়, তেওঁলোকে নৰকলৈ যায়। আৰু সেইকাৰণে কৈছে নৰকত যোৱাৰ 3টা ৰাস্তা আছে। কেইটা ৰাস্তা আছে নৰকত যোৱাৰ? 3টা ৰাস্তা আছে। কি কি ৰাস্তা কেইটা? লাষ্ট এংগাৰ গেট, কাম, ক্ৰোধ আৰু লোভ, এই 3টা আছে নৰকত যোৱাৰ ৰাস্তা। তো এইবিলাক হৈছে আক্ষৰিক গুণ। ইয়াতে কৈছে ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মনঃ। যদি এই 3টা বস্তু আমাৰ থাকে, কাম, ক্ৰোধ আৰু লোভ, তেতিয়া আত্মসাক্ষাৎকাৰ নহয়। কি নহব? আত্মসাক্ষাৎকাৰ নহব। কাম ক্ৰোধস্তথা লোভস্তস্মাৎ এতত্ৰয়ম ত্যজেৎ। আৰু সেইকাৰণে কৈছে ভাগৱত গীতাত কৈছে এই 3টা বস্তু আমি কি কৰিব লাগে? এৰিব লাগে।
एते विमुक्त कौन्तेय त्वामुदारैस्त्रिभिः नरः आचरति आत्मनः श्रेयस्यतु याति परम गतिम्। और যদি আমি একেটাৰ পৰা মুক্ত হ'ব পাৰো তেতিয়াহ'লে আমাৰ কি হ'ব পৰম গতি হ'ব। और भगवद्गीता কৈছে यह शास्त्रविधि मुत्सृज्य बद्धति कामकारतः न सिद्धिमवाप्नोति न सुखम न परम गति। কৈছে যিসকলে এই শাস্ত্ৰৰ যিমান বিলাক উপদেশ এইবিলাক যদি অৱজ্ঞা কৰে যে মানি নলয় তেতিয়াহ'লে কি হ'ব এই জীয়াই থকা কালতো সুখী হ'ব নোৱাৰিব আৰু যে শৰীৰ ত্যাগ কৰিব তাৰপিছত সুখী হ'ব নোৱাৰিব। সেইকাৰণে এতিয়া প্ৰহ্লাদ মহাৰাজে দেউতাক কৈছে দেউতাক কৈছে কি বুলি কৈছে মোৰ লগত ক'ব श्री प्रह्लाद वाच तत्साधुमन्ये सुरवरदेहिनां सदा समुद्विग्नधियाम सद्ग्रहा हित्वात्मपातं गृहमन्धकूपाम् बनंगतु यधरिमाश्रयेता। तो आसलते एक्चुअली जेति आमार निश्चित यज्ञ হয় তার এক সপ্তাহ আগৰ পৰা আমি কি কৰিব লাগে प्रहलाद कथा भागवत कथा কৰিব লাগে। भागवतত শ্রীমদ ভাগৱতৰ 7 ক্যান্টো তাতে 8টা না প্রভু 10টা অধ্যায় আছে আৰু ইমান লম্বা ইমান দীঘলীয়া চেপ্টাৰ ভাগৱতমত এটা বিষয়ৰ ওপৰত আৰু কাৰো নাই। প্ৰহ্লাদ মহাৰাজৰ ওপৰত 10টা অধ্যায় আছে। তেনে কল্পনা কৰক যে এই বিষয়টো কিমান দৰকাৰী আৰু আমি যে গোটেই বছৰটো যদি ভাগৱতম পঢ়ো তাৰ পিছতো এটো শেষ নহয়। আৰু যদি এক সপ্তাহ যদি ভাগৱত শ্ৰৱণ কৰিব তাৰ পিছত যখন আপুনি যজ্ঞত বহিব সিদিনাখন মনটো যিমান শুদ্ধ থাকিব আৰু ভগৱানৰ যি ভাৱ থাকিব সেই ভাৱটো শ্ৰৱণ নকৰাকে কেতিয়াও নাহে গ্যাৰান্টেড। এটো ৰিচুৱেল হৈ গ'ল। এটো কি হৈ গ'ল শ্ৰৱণ নকৰাকে যজ্ঞ আহুতি ইত্যাদি হলে কি হয় এটো ৰিচুৱেল এটা নিয়ম কৰা হৈ গ'ল। কাৰেক্ট না আনুষ্ঠানিকতা কি বুলি কয় এটো কয় আনুষ্ঠানিকতা। কিন্তু যেতিয়া আমি বুজি পাও কিহৰ কাৰণে কৰি আছো কি ভাৱত আমি যজ্ঞ কৰিব লাগে কাৰ সন্তুষ্টিৰ কাৰণে কৰিব লাগে তো তেতিয়া কি হ'ব when the proper spirit is added to the ritual it becomes spiritual তেতিয়া এটো আধ্যাত্মিক হৈ পৰে। নহলে এটো কি হৈ থাকিব কেৱল আনুষ্ঠানিকতা। কাৰেক্ট না তেতিয়া প্ৰহ্লাদ মহাৰাজে কৈছে দেউতাক কৈছে গুৰুকুলৰ পৰা আহিছে প্ৰথম দিনাখন আহিছে দেউতাই গুৰুকুলত পঠাইছে আৰু দেউতাই সুধিছে বাবা প্ৰহ্লাদ তুমি যে স্কুলৰ পৰা আহিছা তুমি কি শিকিলা তুমি কি জ্ঞান লাভ কৰিলা আৰু প্ৰহ্লাদ মহাৰাজে কি কৈছে জ্ঞান দিছে দেউতাক জ্ঞান দিছে বেষ্ট অফ নলেজ আৰু এটো জ্ঞান হৈছে the best of knowledge। তো প্ৰহ্লাদ মহাৰাজে কৈছে দেউতাক কৈছে তৎসাধুমন্যে অসুৰবৰদেহিনাম সদা সমদিগ্নধিয়াম সদ্গ্ৰহা। কৈছে দেউতা তোমাৰ মনটো ইমান চঞ্চল ইমান একদম অশান্ত হৈ থাকে তাৰ মূল কাৰণটো কি জানে আপুনি যিবিলাক অসৎ বস্তু সেইবিলাকৰ ওপৰত ধ্যান কৰি আছে। আপুনি সৎ বস্তুৰ কথা আপুনি নাজানে কি কোৰ জগতৰ এইবিলাক টেম্পৰাৰী বস্তু ক্ষণিক বস্তুবিলাকৰ মনটো লগাই আছে সেইকাৰণে আপোনাৰ মন শান্তি ৰাতি টোপনি নাহে আপোনাৰ স্লিপিং টেবলেট ঘূৰাব লাগে তো খং কৰি থাকে আপুনি কৈছে সাধুমন্যে অসুৰবৰদেহিনাম কিন্তু ভালকে কৈছে দেউতাক অসুৰবৰীয় বুলি কৈছে ও বেষ্ট এমং দ্য ডিমনস কৈছে অসুৰবিলাকৰ ভিতৰত শ্ৰেষ্ঠ। প্ৰহ্লাদ মহাৰাজে কি কৈছে দেউতা ক্লাস দিছে কিন্তু ধুনীয়াকে কৈছে হে অসুৰ শ্ৰেষ্ঠ মোৰ পিতৃ। কাৰেক্ট না আৰু এটা কথা কওঁ প্ৰহ্লাদ মহাৰাজৰ পৰা আমি কি শিকিব লাগে যে সন্তান বেটা হতো प्रहलाद महाराज का जैसा बेटा हो तो प्रहलाद महाराज का जैसा। कारण प्रहलाद महाराज আমি সকলে জানো নৃসিংহদেৱে प्रहलाद महाराज बहुत কষ্ট দিছে কি না পাহাড়ের পৰা পেলাই দিছে হাতীৰ ভৰিৰ তলত পেলাই দিছে সাপৰ মাজত পেলাই দিছে বিষ খুৱাইছে তলৰে মাৰিব চেষ্টা কৰিছে সৰি তাহলে একো নকয় রে নৃসিংহদেৱ না যে হিৰণ্যকশিপু মহারাজ কি আরে জ্যোতি তুতে জয় করে আরে হিরণ্যকশিপু কইছো অসুর হয় অসুৰৰ জয় কৰে আজি যজ্ঞ হৈ আছে নৃসিংহদেৱ বলে प्रहलाद महाराज की नृसिंहदेव भगवान की श्रील प्रभुपाद की हिरण्यकशिपु महाराज की अरे
এনেকুৱা ডেঞ্জাৰাছ ভক্তৰে আপোনালোকে চবতে জয় কৰি দিয়ে বহুত দয়ালু আপোনালোকে ও মই বুজি পাইছো কেলে জয় কৰিছে প্ৰভু আপুনি নাজানে হিৰণ্যকশিপু আচলতে জয় বিজয় আছিলে না এইটো বৈকুণ্ঠ লোকৰ পৰা আহিছে সেই ভাবি কেনে কৈছে ঠিক আছে হিৰণ্যকশিপু মহাৰাজ কি জয় ঠিক আছে ওকে বৈকুণ্ঠৰ পৰা আহিছে তো কৈছে অসুৰ বলিতে হা তো সেইকাৰণে প্ৰভাত মহাৰাজে কৈছে নিষ্ণাদেৱে কৈছে প্ৰভু মোৰ দেউতাৰ ইমান বিলাক দুখ আছে চব ক্ষমা কৰি দিয়ক কিমান কষ্ট দিছে আমাক কোনোবাই যদি অকল বেয়াকে কয় আমি প্লানিং কৰি থাকো তাক মই কেতিয়া উৰাম মাৰিব নালাগে কোনোবাই যদি বেয়াকে পিছালে কৈছে আপোনাৰ সময় আয়েগা টি শাৰ্টে পিন্ধি ঘূৰি ফুৰো টি শাৰ্টে লিখা থাকে আপোনাৰ টাইম আয়েগা তেতিয়া মই তোমাক উত্তৰ দিম আৰু ইফালে প্ৰহ্লাদ মহাৰাজে কি কৰি আছে দেউতাক ইমান কষ্ট দিছে ভগৱানে কৈছে প্ৰভু মোৰ দেউতাৰ চব অপৰাধ মাফ কৰি দিয়ক না প্লিজ ফৰগিভ অল দা অফেন্সেস অফ মাই ফাদাৰ তো শিকিব লাগে তো সন্তান মহাভাৰতত লিখা আছে পুত্নাম নৰকাত পিতৰন্তয়তে সুত্তা তস্মাৎ পুত্ৰ ইতি পুত্তা স্বয়ং এব স্বয়ংভুবঃ পুত্ৰ যদি পিতৃক নৰকৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে এটা পুত্ৰ নহয় হি পুত্ৰৰ সমান বুলি কৈছে সেইকাৰণে সন্তান জন্ম দিয়াটো ডাঙৰ কথা নহয় বনাব লাগে প্ৰহ্লাদ মহাৰাজে ভক্ত বনাব তেতিয়াহলে সাকসেসফুল আৰু প্ৰহ্লাদ মহাৰাজে কৈছে মইতো এতিয়ালে পঢ়া নাই প্ৰহ্লাদ মহাৰাজে যজ্ঞ কৰাৰ কথাটো মই এতিয়ালে পঢ়া নাই প্ৰহ্লাদ মহাৰাজে ভক্তি যজ্ঞৰ কথা কৈছে কিন্তু অগ্নিহোত্ৰ যজ্ঞ কৰা নাজানো বহুত ডাঙৰ অধ্যায় কিন্তু প্ৰহ্লাদ মহাৰাজে এটা কথা কৈছে কি বুলি কৈছে ধৰ্মান ভগৱতানি প্ৰহ্লাদ মহাৰাজে কি কৈছে কেতিয়াৰ পৰা ভাগৱত পঢ়িব লাগে বাল্যকালৰ পৰা ভাগৱত পাঠ কৰিব লাগে আৰু নিসিংহযজ্ঞ হে দেৱন মই যেনি তেনি গালি চালি পঢ়াই কেনে পঢ়াই কেনে জবৰদস্তি ক্লাছ দি আছো ভোক লাগি আছে ভাবিছে প্ৰভুজন ইমান কৈ থাকে আমাৰ ভোক লাগি আছে ক্লাছটো কেতিয়া শেষ কৰিব কালি না মনে মনে অভিশাপ দি আছে চাগে ইমান টানকে কথা শুনাই আছে আরে মই কি কৰিম প্ৰহ্লাদ মহাৰাজৰ শিক্ষাতে কৈ আছে প্ৰহ্লাদ মহাৰাজে কৈছে কৌমাৰৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি 5 বছৰ বয়সৰ ভাগৱত পাঠ কৰিব কৈছে স্কুল কলেজ ইউনিভাৰ্চিটিত ভাগৱত পাঠ হ'ব লাগে আৰু আমি স্কুলত আহিছো আমি ভাগৱত শুনিব নিবিচাৰো ভাগৱত শুনিব কাৰণে টাইম নাই কালি না আমি ঘৰত যিমান বিলাক অনুষ্ঠান কৰো খালি এইবিলাক সকাম কৰিব আমি কৰো কেতিয়া আমি ভাগৱত অনুষ্ঠান কেতিয়া নকৰো কাৰ ঘৰত আজিলৈকে হৈছে প্ৰভু মোৰ ঘৰত আহক আজি এক সপ্তাহ ভাগৱত পাঠ কৰিম গীতা পাঠ কৰিম নাই আমি কোন প্ৰহ্লাদ মহাৰাজক ফলো কৰিছো নাই আমি কৰা নাই কোনোবা যে নমৰে বুঢ়া মানুহ মাৰিবৰ কাৰণে মাতে বোলে প্ৰভু হাত মাৰি দিয়ক বোলে কেনেকে অলপ কীৰ্তন কৰি দিয়ক বহুত দিগদাৰ কৰি আছে বিছনাত টয়লেট পাছ কৰি আছে বহুত কষ্ট হৈ আছে আৰু এইটো কি আমাৰ পৰম্পৰা প্ৰহ্লাদ মহাৰাজে কৈছে কৌমাৰৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি দুৰ্লভম ভাগৱতং জন্ম তথাপি অদ্ভুত মানৱ আৰু কোট প্ৰহ্লাদ মহাৰাজৰ শিক্ষা আৰু আমি কোট কৰি আছো ভক্তি কৰি আছো নিজৰ মতে একো ফল নাপায় এইবিলাক ভক্তি কৰি আছো কি কৰি আছো নিজৰ মনে যেনেকে ভাবে তেনেকে কৰি আছো তো এইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে কি বুলি কৈছে তৎসাধু মনে সুৰৱৰ দেহিনাম সদা সমদ্বিগ্ন ধ্যান আসগ্ৰহাৰ যেতিয়ালৈকে মন বুদ্ধি এইবিলাক এই জগতৰ অস্থায়ী বস্তুবিলাকত লাগি থাকিব তেতিয়ালৈকে কি হ'ব খালি ঠিকি থাকিব টেনশন 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 তো প্ৰহ্লাদ মহাৰাজে কৈছে দেউতা হিত্বাত্মপাতং গৃহমন্ধকূপ কৈছে এই ঘৰটো কি বুলি কৈছে অন্ধকূপ বুলি কৈছে অন্ধকুয়া বুলি কৈছে ডাৰ্ক হোল তো চিন্তা কৰিব হিৰণ্যকশিপুৱে কিমান কষ্ট কৰি 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 কিমান যুদ্ধ কৰি কৰি তপস্যা কৰি কৰি এই বাল্বিয়ে উই পোকে শৰীৰ খাই দিলে তাৰ পিছত তপস্যা কৰি কৰি ৰজা হৈছে ত্ৰিলোকপতি হৈছে আৰু ল'ৰাক স্কুলত পঠাইছে কি এতে একো এক পইচা ইনকাম কৰা নাই কি এতিয়ালে প্ৰহ্লাদে আৰু দেউতা কি কৈছে বাদ দিয়া এইবিলাক দেউতা জংগলে যাব বনত যাব এনে কৈছে আৰু দেউতা কি কব পিঠিত কব ভাল কথা কৈছে প্ৰহ্লাদ খুব ধুনীয়া কথা কৈছে ক'ত শিকিছা তুমি এইবিলাক হা বহুত ধুনীয়া কথা কৈছে হিত্বাৰ পাপাতম গৃহমন্ধকূপ এটো আত্মা নাশ কৰে এই ঘৰ ত্যাগ কৰক বনন গতয়াত হৰিমাশ্ৰেত কৈছে আপুনি এইবিলাক সব এৰক কি কৰক হৰি আশ্ৰয় আৰু হৰি হৈছে হিৰণ্যকশিপুৰ শত্ৰু আৰু লৰাই কি কৈ আছে শত্ৰু আছে লগৰ কাৰণে কৈছে তো হিৰণ্যকশিপুৱে কাৰ ফালে চাব
প্ৰহ্লাদ মহাৰাজৰ ফালে চাব নে যিজন টিচাৰ কোন মাষ্টৰে এই শিক্ষা দিয়ে মাতি আহে মাষ্টৰ টিচাৰক মাতি আৰু টিচাৰ কোন আছিলে শুক্ৰাচাৰ্যৰ দুজন ল'ৰা চন্দ্ৰমৰ্ক মাত সিহঁতক মাত সিহঁতে কেনেকে চাইছে সিহঁতে এনেকে কপি আছে ভাবিছে শেষ খতম এইবিলাকতো আমি কোজত পঢ়োৱাই নাই সিহঁতে কৈছে মহাৰাজ মহাৰাজ আমি এইবিলাক পঢ়োৱা নাই কৈছে আকৌ লৈ যাম নেক্সট এইবাৰ কিন্তু ভালকে শিক্ষা দিবি আৰু এইবাৰ যদি আহি যদি গৰ্বৰ কৰে তহঁতৰ কিন্তু শেষ তহঁতো মৰিবি আৰু সি লৈ গৈছে চন্দ্ৰমৰ্ক কৈছে তাক সুধিছে তই এইবিলাক ক'ত শিকিলি ৰে আমাৰ সিলেবাস নাই আমাৰ অসুৰকুলৰ সিলেবাস এইবিলাক কৈছে নাই তুই ক'ৰ পৰা শিকিলি এইবিলাক হৰি আশ্ৰয়ৰ কথা নেক্সট টাইম আকৌ স্কুলৰ কোৰ্স খতম স্কুলৰ পৰা আহিছে দেউতাৰ ওচৰত আহিছে হেৰণে কছিকো কোলাত লৈছে কৈছে मेरा बेटा प्रहलाद बेटा सुनाओ तो क्या सीख के आए हो स्कूल से কৈছে স্কুলৰ পৰা কি শিকি আহিলা গুৰুকুলৰ পৰা তেতিয়া প্ৰহ্লাদ মহাৰাজে কি কৈছে এবাৰ আকৌ কৈছে কি বুলি কৈছে শ্ৰী প্ৰহ্লাদ বাছে এবাৰ মূল বক্তব্য শ্ৰী প্ৰহ্লাদ বাচা শ্রবণং কীর্তনং বিষ্ণু স্মরণং পাদ সেবনং अर्चनं वंदनं दश्यं सिखम आत्मा निवेदनम এই শ্লোকৰ অনুবাদ কৰাৰ দৰকাৰ নাই এটো কৈ পৰা আহিছে কোনে কৈছে এটো প্ৰহ্লাদ মহাৰাজৰ শিক্ষা নৱবিধ ভক্তি কোনে শিকাইছে দেউতাক কৈ আৰু কাক ক্লাছ দি আছে কারণে আমি কাক প্রচার করো যিবিলাক ভাল শান্ত হিষ্ট ভক্তিমান শ্রদ্ধা সেইবিলাক মানুহক আমি যে ক্লাস দিও গ্রন্থ দিও কোনবা যে মদ খায় এনেকে তেৰা কৈছে আছে আমি যাও ওচৰত দূৰৰ পৰা নমস্কাৰ কৰি কেনে পলা আৰু ইয়াতে প্ৰহ্লাদ মহাৰাজ আমি যে ভাবো যে ভক্ত বুলি ইয়াতে প্ৰমাণ আমি অকুৰিক স্বভাৱৰ মানুহ দেখাবলে আমাৰ কি হৈ যায় ভয়তে আমাৰ কপি উঠে কৃষ্ণ নাম কৰিলে আমাৰ শৰীৰত ভাব ভক্তিৰ বিকাৰ নাহে কিন্তু যেতিয়া আখৰিক ব্যক্তি মানুহ দেখাব আমাৰ কি হয় শৰীৰ ৰোমাঞ্চিত হয় কম্পন হয় কাৰেক্ট না আৰু ইয়াতে প্ৰহ্লাদৰ কম্পন হোৱা নাই প্ৰহ্লাদে ভয় খোৱা নাই আৰু দেউতাই প্ৰহ্লাদে দেউতাক ক্লাছ দি আছে কৈছে দেউতা এটা কাম কৰক এইবিলাক বাদ দিয়ক सबसे ভাল কাম কি হৈছে हरे कृष्णा 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 हरे 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 राम 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 हरे हरे तो कैसे इति पुंसार पिता विष्णु भक्ति से नवलक्षणा प्रियते भगवत धा तन्मन्य हरिदवत्तम प्रहलाद महाराज कैसे এনেকে নববিধ ভক্তি রে জি হরিৰ উপাসনা কৰে তে হৈছে আটাক জ্ঞানী মানুহ তো আপনারা কল্পনা করিব পারে যে আক্ষরিক প্রবৃত্তির পিতৃ কেনেকুৱা সন্তানলৈ ব্যৱহাৰ কৰিব তো লগে লগে প্ৰহ্লাদ মহাৰাজে কি কৰি পেলাইছে দুলিয়াই পেলাই দিছে আৰু তাৰপিছত প্ৰহ্লাদে কৈছে যে তুমি এই জ্ঞানবিলাক ক'ৰ পৰা পালা কোনে শিকালে তোমাক তো কৈছে যাৰ পৰা আপুনি শক্তিবিলাক লাভ কৰিছে যিজনে আপোনাক শক্তি দিয়ে যাৰ শক্তিৰে আপুনি কাৰ্য কৰে ৰাজ্য শাসন কৰে ত্ৰিলোক শাসন কৰে সেইজনে মোক শক্তি যে বুদ্ধি দিছে তো যাই হোক এনেকে বহুত শিক্ষা আছে তো মই গোটেইখিনি নপঢ়ো কিন্তু লাষ্টত এটা কথা কৈছো তো প্ৰহ্লাদ মহাৰাজে কি মন্ত্ৰ জপ কৰিছিলে কি মন্ত্ৰ জপ কৰি কেনে প্ৰহ্লাদ মহাৰাজে তেওঁৰ জীৱনত সিদ্ধি লাভ কৰিছিলে ভগৱানক লাভ কৰিছিলে ভগৱানক সন্তুষ্ট কৰিছিলে ओम नमो भगवते वासुदेवाय 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 ओम नमो भगवते
वासुदेवाय ओम नमो भगवते वासुदेवाय। तो এতিয়া সময়টো পৰিৱৰ্তন হৈছে। प्रहलाद महाराजे सत्य जुगत आছিলে और आमी कोन जुगत आছো कलि जुगत। तो आमार कारणे कोनটো आमी कोनটো प्रार्थना करिब লাগিব, कोनটো मंत्र करिब লাগিব? हरे कृष्ण 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 हरे हरे, हरे राम हरे राम हरे हरे कृष्ण। हरे कृष्ण 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 हरे हरे, हरे राम हरे राम 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 हरे हरे, कृष्ण कृष्ण हरे कैसे काम क्रोधेर दाखो होया तार लाठी खाय, भ्रमिते भ्रमिते यदि साधुवैत पाय। काम क्रोधेर लाठी खाया, काम क्रोधेर दाखो होया तार लाठी खाय कि काम क्रोधेर दाखो होया तार लाठी खाय। मन करे कब काम क्रोधेर दाखो होया तार लाठी खाय। लाठी खाय माने गम पाइছে ने किक খোৱা। आपला किक खाইছে कि ना? মই তো খাই থাকো। काम क्रोधेर दाखो होया तार लाठी खाय, भ्रमिते भ्रमिते यदि साधुवैत पाय। तार उपदेश मंत्रे पिशाची पलाय, तबे कृष्ण भक्ति पाय कृष्ण निकट जाय। कृष्ण भक्ति বিচাৰিছিলে না সবে? কৃষ্ণ প্রেম বিচাৰিছিলে, কৃষ্ণৰ ওচৰত যাব কিন্তু এনেকে নাপায়। काम क्रोधेर दाखो होया तार लाठी खाय, भ्रमिते भ्रमिते यदि साधुवैत पाय। बेमार ভাল কৰিবৰ কাৰণে কি লাগিব? উনি ডক্টর সার্জিয়ান। লর্ড নৃসিংহদেব এক্সপার্ট সার্জিয়ান, কিন্তু আমি নৃসিংহদেৱৰ ওচৰত যাব নোৱাৰো। আমি ইমান হিৰণ্যকশিপু পুলিছে ইমান মহান নহয়, আমাৰ ওচৰত নৃসিংহদেৱ নাহে। আমাৰ কাৰণে কোন আছে? আমাৰ কাৰণে কাক পঠাই দিছে? আমাৰ কাৰণে কাক পঠাই দিছে? শ্ৰীল প্ৰভুপাদ কি। তো কৈছে ভ্রমিতে ভ্রমিতে যদি সাধুবৈত পায় তার উপদেশ মন্ত্রে, তার উপদেশ অর্থাৎ মন্ত্র দিব আমার। সাধু আমার কি করিব? উপদেশ করিব অর্থাৎ মন্ত্র, তার উপদেশে মন্ত্রে পিশাচি পলায়। এই কাম ক্রোধ এবিলাক হৈছে পিশাচি। তবে কৃষ্ণ ভক্তি পায় আর তেতিয়াহে কি পাব? কৃষ্ণ ভক্তি পাব আর কৃষ্ণ নিকট যায়। তো এইকাৰণে লাষ্ট মই এটা প্ৰাৰ্থনা কৰিছো। শ্ৰীল ৰূপ গোস্বামী কৈছে कामादिनां कतिना कतिधा पालिता दुर्निदेशस्ति संजता मयि न करुणा न पाप शांति उत्सृजतामथ यद्भते
सम्प्राप्तं लोकबुद्धि स्वाम आयत हसरनं अभयं मम नियोक्ष्वात्मदायसे यति কৈছে कमादिनं कदीन कदीन मालित दुर्निदेशस আমি বেলেগ 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 প্ৰকাৰে মই কাম বহুত সেৱা কৰিলো তো আমি যে বেলেগ সেৱা কৰিছো কেতিয়াবা আমাৰ ইন্দ্ৰবিলাকে কৈছে যে মোৰ বহুত সেৱা কৰিলে তুমি জীৱনটো আৰু কৰিব নালাগে বস মই তোমাক কি মুক্ত কৰি দিলো কৈছে জিভাখনে কেতিয়াবা কৈছে বহুত খালে বহুত খোৱা দিলা তুমি বহুত বস্তু খাবলৈ দিলা জলৰ ফল ফলৰ ফল বহুত খোৱালা পকোড়া ধোখা সবজি বহুত কিবা কিবি খোৱালা জিভাখনে কেতিয়াবা কৈছে বস আৰু নালাগে কৈছে নাই कमादिनं कदीन कदीन मालित दुर्निदेशस तेसाम जब महिमा करुणा কৈছে মোৰ প্ৰতি কেতিয়াও কৰুণা দেখুৱা নাই না কৰুণা না অবসন্তি আৰু ময়ো সিহঁতৰ সেৱা কৰি কৰি কেতিয়াও মই ভাগৰি পৰা নাই মই ইন্দ্ৰবিলাকৰ সেৱা কৰি কৰি মোৰো কি লগা নাই ভাগৰ লগা নাই আৰু কি কৈছে এতিয়া মই কি কৈছে মই বুদ্ধি পালো কি পালো মই এতিয়া বুদ্ধি পালো ऐसी व्यक्तिगत स्वामी प्रभुपाद এটা সংস্থা খুলিছে কি খুলিছে এটা সংস্থা খুলিছে ইস্কনৰ লগত মই জড়িত হলো আৰু ইস্কনৰ মই কি পালো বুদ্ধি পালো এতিয়া মই এইবিলাকৰ সেৱা ত্যাগ কৰিম উৎসৃজিত মাথা যদুপতে সম্প্ৰদায় লব্ধ বুদ্ধিস তোম আয়ত হসরণ নহম হে প্ৰভু মই এটা বুদ্ধি জাগ্ৰত হৈছে মই আপোনাৰ অৱসৰৰ ওচৰত আহিছো মান মোক্ষ আত্মদায়ছে মোক কি কৰক আপোনাৰ সেৱাত নিযুক্ত কৰক এখানে শিল প্রভুপাদ আইছে প্রভুপাদের সর্ব প্রার্থনা প্রভুপাদে যদি আমাক এইবিলাকৰ পৰা মুক্ত কৰি যেনেকৈ প্ৰধান মহাৰাজে প্ৰাৰ্থনা কৰিছে আমি একেই প্ৰাৰ্থনা কৰিব লাগে যদি দেশে মে কামান বাৰাংশ বৰদাস সেৱা তো আপুনি যে ইচ্ছা কৰিছে মোক এতেই প্ৰদান কৰক মোৰ হৃদয়ত যাতে কি না থাকে ভৌতিক ইচ্ছা না থাকে আৰু মই কি কৰিম বাং নিৰুক্ষ আত্মদাস্য প্ৰভু মোক আপোনাৰ সেৱাত নিযুক্ত কৰক এইটো আমাৰ প্ৰাৰ্থনা হ'ব जय जय श्री भगवान की जय महाराज की जय ऋषिकेश सतुद्रसी महामहोत्सव की जय